সো হেই গাইজ নমস্কাৰ সকলোকে। যৌৱনে আমনি কৰে 2 আৰু ককাৰ এটা নাতি আৰু হাতী 2 এখন ৰিলিজ হোৱাৰ কথা আছিলে 10 অক্টোবৰ তাৰিখে আৰু আনখন ৰিলিজ হোৱাৰ কথা আছিলে 21 নৱেম্বৰ তাৰিখে। আৰু যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখন ৰিলিজ হ'ল সেইবাবে সকলোবোৰ চিনেমাৰ ৰিলিজ ডেটটো পষ্টপন কৰা হৈছিলে। আৰু বৰ্তমান যৌৱনে আমনি কৰে 2খন ৰিলিজ হ'বলৈ গৈ আছে 2 জানুৱাৰী 2026 চনত। আৰু তাৰ তুলনাত ককা এটা নাতি আৰু হাতী 2খন ৰিলিজ হ'বনে নাই সেইটোৰো গেৰেণ্টি নাই। গতিকে আজিৰ ভিডিঅ'টো এইবোৰৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যৌৱনে আমনি কৰেতো এইখনৰ ফাৰ্ষ্ট পাৰ্ট আহিছিল 1998ত আৰু ছেকেণ্ড পাৰ্ট প্ৰায় 27 বছৰ পিছত আমি দেখিবলৈ পাম এতিয়া 2 জানুৱাৰী তাৰিখে। আৰু এইখন চিনেমাক লৈ পেলাই ৰাইজে বহুত আশাবাদী হৈ আছে, ৰাইজে অপেক্ষা কৰি আছে যে এইখন চিনেমা আহিব। বৰষা ৰাণী বিষয়ৰ এইখন চিনেমা হয় আৰু সকলোৱে এইখন চিনেমাৰ কাৰণে অপেক্ষা কৰিছে, সকলোৱে এইখন চিনেমা ছাপোৰ্ট কৰি আছে। এইখন চিনেমাৰ এতিয়ালৈকে ট্ৰেইলাৰ টিজাৰৰ পৰা আদি কৰি গান পৰ্যন্ত ৰিলিজ হৈ গৈছে, কিন্তু তাৰ তুলনাত ককা দেউতা নাতি আৰু হাতী 2 যোনখন এখন বিগ বাজেট চিনেমা হয়, য'ত উৎপল দাসৰ পৰা আদি কৰি যতীন বৰাৰ প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংকনা, আদিল হুছেইন এনেধৰণৰ এক্টৰবোৰ আছে। এখন মাল্টি ষ্টাৰ কাষ্ট মুভি হয় যোনখনৰ শ্বুটিং বিদেশত গৈ পেলাই কৰা হৈছে, যোনখন এখন বিগ বাজেট মুভি হয়, যোনখনৰ প্ৰডিউচাৰ হয় ৰিনিকি ভূঞা শৰ্মা। আৰু এইবোৰ ক্ষেত্ৰতেই এইখন চিনেমা ৰাইজে বয়কট কৰিবলৈ লৈছিলে আৰু এইখন চিনেমা ৰাইজে নাচাওঁ বুলি ক'বলৈ লৈছিলে। যিসকলে গম নাপায় তেখেতসকলক কৈ দিওঁ যে কেইবাদিনো আগতে প্ৰীতি কংকনাই তেখেতৰ ইনষ্টাগ্ৰামৰ যোগেদি তেখেতৰ ফেন্সসকলক বহুত তুচ্ছ তাচ্ছিল্য কৰিছিল। ক'ব গ'লে তেখেতে বহুত অশ্লীল শব্দ কিছুমান ইউজ কৰি পেলাই তেখেতৰ অনুৰাগীবোৰক গালি গালাজ কৰিছিলে। আৰু উৎপল দাসেও ছেইম এখন ঠাইত গৈ পেলাই তেখেতক যেতিয়া অনুৰাগীবোৰে চেল্ফিৰ বাবে আগুৰি ধৰিছিল, তেখেতে এজন মেইল অনুৰাগীৰ লগত অলপ বেয়া ব্যৱহাৰ কৰিছিল, আপুনি নিশ্চয় দেখিবলৈ পাৰিছে। গতিকে এইবোৰ ক্ষেত্ৰতে আৰু যতীন বৰাক যিহেতু ৰাইজে আগৰ পৰাই বেয়া পায় আৰু ৰিনিকি ভূঞা শৰ্মা যিহেতু এইখন চিনেমাৰ প্ৰডিউচাৰ হয়, এইবোৰ ক্ষেত্ৰত ৰাইজে এইখন চিনেমা নাচাওঁ বুলি কৈ আছে। আৰু সেইবাবে এতিয়ালৈকে এইখন চিনেমাৰ কোনো ধৰণৰ আপডেট মই পোৱা নাই। চিনেমাৰ কোনো ধৰণৰ ট্ৰেইলাৰ টিজাৰ এতিয়ালৈকে আমি দেখা নাই। এটা ট্ৰেইলাৰে আমি দেখিছোঁ যোনটো ৰৈ ৰৈ বিনালেখনৰ ইণ্টাৰভেলৰ সময়ত হয়তো আপোনালোকেও নিশ্চয় দেখিছে, কিন্তু তাৰ বাদে ইউটিউব বা ফেচবুক বা কোনো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি কোনো ধৰণৰ আপডেট পোৱা নাই এইখন চিনেমাক লৈ পেলাই। না গান দেখিবলৈ পাইছোঁ, কিবা বেলেগ দেখিবলৈ পাইছোঁ। গতিকে আপুনি এই দুখন চিনেমা বা কোনখনক ছাপোৰ্ট কৰিব বা কোনখন চাবলৈ যাব? আৰু যৌৱনে আমনি কৰে 2খন আহি আছে 2 জানুৱাৰী তাৰিখে। গতিকে আপুনি চাবনে নাই নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।